নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৩ ছেপ্টেম্বৰ। অসমত নতুনকৈ ৩৫ লাখ মহিলাই লাভ কৰিব নতুন আঁচনি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰি আছে। যদি আপুনি এতিয়ালৈকে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত ১২৫০ টকা প্ৰদান কৰা হ'ব। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত আজি জালুকবাৰীত ১০,০০০ কোটি টকা প্ৰদান কৰিছে। লগতে কালি কোন সমষ্টিত ১০,০০০ কোটি টকা প্ৰদান কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড আবেদন কৰা প্ৰতিজন ব্যক্তিক চৰকাৰে প্ৰত্যেক মাহতে প্ৰদান কৰিব ১,০০০ কোটি টকা। চৰকাৰী ঘৰৰ বাবে নতুনকৈ কৰক আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত নতুনকৈ ৩৫ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। ১৭ ছেপ্টেম্বৰৰ পৰা ৩৫ লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। অৰুণোদয় আঁচনিৰ লগতে লাভ কৰিব ৰন্ধন গেছৰ ধন। এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ কিনিলে ২৫০ টকাৰ ৰেহাই পাব জনতাই। অৰ্থাৎ ৭০০ টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। শীঘ্ৰে অৰুণোদয় আঁচনিত আবেদন কৰক আপুনি। যদি অৰুণোদয় আঁচনিত এতিয়ালৈকে আপুনি আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক। আপুনি কেনেকৈ আবেদন কৰিব? পঞ্চায়তৰ জৰিয়তে চৰকাৰে বিতৰণ কৰি আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। লগতে আত্মসহায়ক গোটৰ মহিলাসকলে অতি শীঘ্ৰে অৰুণোদয়ৰ প্ৰপত্ৰটো ফিল আপ কৰক, কিয়নো মহিলা গোটৰ একাউণ্টত চৰকাৰে ১০,০০০ কোটি টকা প্ৰদান কৰাৰ লগতে চৰকাৰে নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ ফিল আপ কৰিবলৈ আহ্বান জনাইছে। যদি আপোনালোকে আবেদন কৰিব নোৱাৰে বা আপুনি ক'ৰ পৰা প্ৰপত্ৰ লাভ কৰিব, যদি আপুনি পঞ্চায়তৰ পৰা প্ৰপত্ৰ নিদিয়ে তেনেক্ষেত্ৰত আপুনি কি কৰিব নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক, সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিজ সমষ্টি জালুকবাৰীৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। ৰাজ্যবাসীলৈ অৰ্থনৈতিকভাৱে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰিলে অৰুণোদয়লৈকে হয় বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয়লৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে অক্টোবৰত লাভ কৰিব ৰেচন কাৰ্ড। মাজত মাত্ৰ এটা মাহ বাকী আছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি পুনৰ নতুনকৈ কৰিব পাৰিব আবেদন। লগতে অৰুণোদয়ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে। নিযুত মানৰ পৰা গেছৰ সংযোগ লৈ সকলোকে দিলে ভাল খবৰ। অৰুণোদয়ৰ লগতে মহিলাই পাব অতিৰিক্ত ২৫০ টকা। লগতে লাখপতি বাইদেউৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে জনতাৰ বাবে। অতি শীঘ্ৰে জনতাই লাভ কৰিব নিযুত মানৰ আঁচনিৰ টকা। লগতে লাখপতি বাইদেউক চৰকাৰে আকৌ ১০,০০০ কোটি টকাৰ চেক বিতৰণ কৰিব কাইলৈ। আৰু কাইলৈ কোন সমষ্টিৰ মহিলাই লাভ কৰিব ১০,০০০ কোটি টকাৰ চেক নিশ্চয় সন্ধিয়াত সম্পূৰ্ণকৈ জনাই দিম। আৰু এনেকুৱা ভিডিঅ' প্ৰতিদিন পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, স্মাৰ্ট মিটাৰত ১,০০০ টকাকৈ বিল দিয়া নাই নেকি হয় বন্ধু বান্ধৱীসকল। যদি আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে ১,০০০ টকাৰ বিল হৈছে আপুনি দিয়া নাই নেকি? স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ'ব বিদ্যুৎ সংযোগ। যিসকল স্মাৰ্ট মিটাৰৰ গ্ৰাহকে ২ মাহ বা তাতকৈ বিদ্যুৎ বিল পৰিশোধ কৰা নাই সেইসকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। যিসকলৰ ন্যূনতম বকেয়া ৰাশি ১,০০০ হৈছে তেওঁলোকৰ বিজুলী সংযোগ কৰ্তন হ'ব। শীঘ্ৰে বিল পৰিশোধ কৰিবলৈ নিৰ্দেশ বিদ্যুৎ বিভাগৰ। যিসকল সংযোগ বিচ্ছিন্ন হৈছে তেওঁলোকে বিলসমূহ RC বা DC মাচুলসহ পৰিশোধ কৰিব লাগিব। মিৰ্জা বিদ্যুৎ উপসংমণ্ডল বিভাগে জাৰি কৰিছে এই জাননী। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো আপুনি যদি বিল পৰিশোধ নকৰে আপুনি পৰিব ভয়ংকৰ বিপদত। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ADR লৈ অসমত আহি গ'ল ডাঙৰ খবৰ। কিয়নো হাজাৰ হাজাৰ ADR প্ৰত্যাশী লৈ আহি গ'ল গুৰুত্বপূৰ্ণ জাননী। ১১ বজাৰ লগে লগে আৰম্ভ হৈ গ'ল প্ৰক্ৰিয়া। মৌখিক সাক্ষাৎকাৰ লগতে নথি পৰীক্ষণৰ তাৰিখ ঘোষণা কৰা হৈছে হয় বন্ধু বান্ধৱীসকল। এটা বিগ আপডেট আহি পৰিছে। মৌখিক সাক্ষাৎকাৰ আৰু নথি পত্ৰৰ তাৰিখ ঘোষণা কৰিছে। ৯ ছেপ্টেম্বৰৰ পৰাই ৰাজ্যজুৰি হ'ব এই প্ৰক্ৰিয়া। চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীসকলে এতিয়াই চাই লওক পৰীক্ষাৰ স্থান। ছাইটো উল্লেখ কৰা হৈছে sevaonline.org ৱেবছাইটত উপলব্ধ হ'ব সকলো তথ্য। পৰীক্ষাৰ স্থান তালিকা সময় সকলো পাব ৱেবছাইটত। ৰোল নম্বৰৰ জৰিয়তে চাব পাৰিব সবিশেষ তথ্য।
এডিআৰক লৈ অসমত আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ। হয় বন্ধুসকল, আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। তাৰপিছত অসমবাসী ৰাজযুক্ত সময় পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাদানীক লৈ পুনৰ ডাঙৰ মন্তব্য কৰিছে। মাদানীক পিছা কৰি থকাটো আমাৰ কাম নেকি? ক'ত মাদানী আহিব, ক'ত মাদানী যাব, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। ফাল্টু মানুহৰ খবৰ ৰখাটো মোৰ কাম নহয়। মাদানীৰ খবৰ ৰাখিম নে ল'ৰা ছোৱালীৰ খবৰ ৰাখিম? উচতনিমূলক মন্তব্য কৰিলে জেলত ভৰাই থ'ম মাদানীক। মাদানী ক'ত গৈছে, কি কৰিছে, মই খবৰ ৰাখিম নেকি? মাদানীক লৈ পুনৰ সৰব কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাদানীক পিছা কৰি থকাটো আমাৰ কাম নহয়, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজযুক্ত অসমৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰকিবুল হুছেইনলৈ ভয় কৰে হিমন্ত বিশ্ব শৰ্মাই। ভয়ৰ বাবে চামগুৰিত উচ্ছেদ চলোৱা নাই মুখ্যমন্ত্ৰীয়ে। ৰকিবুল হুছেইনৰ সন্মুখত থিয় দিলেই কঁপি থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চামগুৰিত উচ্ছেদ চলাবলৈ ভয় কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চামগুৰিৰ ৰাইজক কিৰাহীকৈ চোৱাৰো সাহস নাই হিমন্ত বিশ্ব শৰ্মাৰ। চামগুৰিত উচ্ছেদ চলাবলৈ দম নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চিএমক প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতাৰ মন্তব্য। হয় বন্ধুসকল, ৰাতুল কলিতাই যিটো মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজযুক্ত অসমৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কাক লৈ আহি গ'ল ডাঙৰ খবৰ? কাৰ অধীনত নাগৰিকত্বৰ আবেদনৰ সময়সীমা বৃদ্ধি পাইছে। আগত আছিলে 2014, এতিয়া 2024 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা। 2024 31 ডিচেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা লোকে পাব নাগৰিকত্ব। পূৰ্বে 2014 31 ডিচেম্বৰ পৰ্যন্ত আছিল সময়সীমা। 6টা ধৰ্মৰ লোকে কৰিব পাৰিব আবেদন। হিন্দু, খ্ৰীষ্টান, শিখ, পাৰ্চী, জৈন আৰু বৌদ্ধই কৰিব পাৰিব আবেদন। ভাৰত চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কাক লৈ? তাৰপিছত অসমবাসী ৰাজযুক্ত অসমৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ঘৰত মোৰ কথা নচলে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে মন্তব্য কৰিছে, ঘৰত মোৰ কথা নচলে, বাহিৰত মোৰ কথা চলে আৰু ঘৰত মহিলাসকলৰ কথাহে চলে। মহিলাৰ কথা ঘৰত বেছি চলি থাকে। হয় বন্ধুসকল, মহিলাৰ কথা মতে ঘৰত চলিব লাগে সকলোৱে। যাৰ ঘৰত মহিলাৰ কথা চলে সেই ঘৰখন পৰিপাটি হয়, ল'ৰা ছোৱালীৰ ভাল হয়। মহিলাসকলে সদায় ঘৰ আৰু ল'ৰা ছোৱালীৰ কন্যাৰ চিন্তা কৰে। মহিলা সমাজত আগুৱালে সমাজ সুন্দৰ হৈ পৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজযুক্ত অসমৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কাৰ অধীনত নাগৰিকত্ব লাভ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। কাৰ অধীনত এতিয়ালৈকে অসমৰ 3জন লোকে লাভ কৰিছে নাগৰিকত্ব। 9জনৰ নাগৰিকত্বৰ আবেদন এতিয়াও বিবেচনাধীন হৈ আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিগত 2 বছৰত নাগৰিকত্বৰ বাবে মাত্ৰ 12জনহে আবেদন কৰিছিল। এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে? কাৰ অধীনত নাগৰিকত্ব লাভ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। তাৰপিছত অসমবাসী ৰাজযুক্ত অসমৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ ডিভোটাৰৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। মুছলমানক বাদ দি সকলো ডিভোটাৰে পাব ভাৰতীয় নাগৰিকত্ব। মুছলমানক বাদ দি কোন কোন ধৰ্মীয় পাব ভাৰতীয় নাগৰিকত্ব? মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডিভোটাৰৰ সমস্যা হ'ব শেষ। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল। নিপীড়িত অমুছলমান লোকৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডিভোটাৰ গোচৰ প্ৰত্যাহাৰ। অসমৰ মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ প্ৰায় 94,477 গৰাকী ডিভোটাৰ আছে। এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। ৰাজ্যৰ লাখ লাখ ডিভোটাৰৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজযুক্ত অসমৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 7 ছেপ্টেম্বৰত বুলডোজৰ শব্দত কঁপিব বিহালী। কান্দি কান্দি উচুটোতে নিজেই ভাঙিলে ঘৰ দুৱাৰ। বিহালীৰ বাঘমাৰী, বিজিয়াৰ
ভূমিত চলিব সর্ববৃহৎ উচ্ছেদ অভিযান উচ্ছেদৰ জাননী লাভ কৰি আঁতৰি গৈছে একাংশ বেদখলকাৰী ৰাজ্যৰ প্ৰতিটো প্ৰান্তত থকা বেদখলকাৰীক সাৱধানবাণী প্ৰশাসনৰ হয় বন্ধু বান্ধৱীসকল এতিয়ালৈকে ৰাজ্যত কোনোধৰণৰ উচ্ছেদ অভিযান বন্ধ হোৱা নাই এটাৰ পিছত এটা উচ্ছেদ অভিযান হৈয়ে আছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শিবিৰতো থাকিবলৈ দিয়া নহ'ব উচ্ছেদিতক হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'ত সকলোৱে বেছিকৈ শ্বেয়াৰ কৰিব কিনো খালী কৰিব লাগিব 15 দিনৰ ভিতৰত শিবিৰ পুনৰ উচ্ছেদৰ শিবিৰত চলিব উচ্ছেদ অভিযান প্ৰশাসনে 15 দিনৰ সময়সীমা বান্ধি দিছে নোটিছ কিয়নো 43টা পৰিয়ালক পুনৰ কৰা হ'ব উচ্ছেদ 43টা পৰিয়ালক পুনৰ সংস্থাপন দিব বুলি চৰকাৰে উল্লেখ কৰিছিল কিন্তু এতিয়ালৈকে পুনৰ সংস্থাপন দিয়া নাই আৰু এতিয়া আকৌ উচ্ছেদ কৰা হ'ব সেই স্থানৰ পৰা 3 বছৰ পূৰ্বে লখিমপুৰৰ 43টা পৰিয়ালক কৰা হৈছিল উচ্ছেদৰ পিছতে একাংশ লোকক প্ৰশাসনে শিবিৰত থকাৰ দিছিল অনুমতি কিয়নো সেইসকলক পুনৰ সংস্থাপন দিব বুলি চৰকাৰে উল্লেখ কৰিছিল আৰু বৰ্তমান তেওঁলোকক পুনৰ সংস্থাপন দিয়া হোৱা নাই আৰু আকৌ জাননী প্ৰকাশ কৰিছে প্ৰশাসনে আমাক থাকিবলৈ দিয়াৰ পিছতো আমি কেনেকৈ বেদখলকাৰী হ'ম আমাক চৰকাৰে পুনৰ সংস্থাপন ব্যৱস্থা কৰক 3 বছৰে আমাক আশা দি এতিয়াও বিশ্বাসঘাতকতা কৰিছে চৰকাৰে লখিমপুৰ শিবিৰ পাতি থকা উচ্ছেদিতৰ এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হল শুকুৰালী হয় আপুনি ঠিকেই শুনিছে বিটিচি নিৰ্বাচনত ফকিৰগ্ৰাম সমষ্টিত মনোনয়ন দাখিল কৰিলে শুকুৰালীয়ে এইবাৰ জয় হবে বুলি মন্তব্য কৰিছে শুকুৰালীয়ে মনোনয়ন দাখিল কৰি এইবাৰ হিন্দীতে শুকুৰালীৰ মন্তব্য 2 লাখ টকালৈ নিৰ্বাচনত নামিব শুকুৰালীয়ে ফকিৰগ্ৰাম সমষ্টিৰ সুৰক্ষা আৰু উন্নয়ন শিশু মহিলাৰ বাবে কাম কৰিব শুকুৰালীয়ে মেডিকেল কলেজ নিৰ্মাণ কৰিব শুকুৰালীয়ে কাৰো সৈতে প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি মন্তব্য কৰিছে শুকুৰালীয়ে হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'